Hey guys, Staff Selection Commission of requirement of notification is যদি আপনি ভাবি আছে Staff Selection Commission of আপনি আপনার নিজৰ career start কৰিব তেতিয়াহলে আপনি এইটো ভিডিও কমপ্লিট চেক কৰিব পাৰে মই যে প্রভাইড কৰিম ইয়াৰ পৰা যেটো requirement of notification আহিছে তাৰ overview খিনি লগতে আপনি চেক কৰিব পাৰিব vacancy details লগতে vacancy ৰে এপ্লাই কৰোতে কি কি eligibility criteria আপনি ফলো কৰিব লাগিব কেতিয়াৰ পৰা এপ্লাই স্টাৰ্ট কৰিব কেতিয়াৰ পৰা এপ্লাই লাষ্ট আপনি এপ্লাই কৰিব পাৰিব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম লগতে আপুনি চেক কৰিব পাৰিব কেনেকৈ আপুনি এপ্লাই কৰিব তাৰো বেসিক ডিটেইলছ খিনি যদি আপুনি ইন্টাৰেস্টেড হয় দেন আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো এতিয়া চাই লওক যেটো ৰিকোয়াৰমেন্ট আহিছে ৰিকোয়াৰমেন্ট ওভাৰভিউ খিনি অৰ্গানাইজেচন ষ্টাফ সিলেকশন কমিশন অফ ৰাইটস নোটিফিকেশন টু আৰু আপোনাৰ এক্সাম যেটো নেম দিয়া আছে কম্বাইন এক্সামিনেশন হ'ব 2026 ৰ কাৰণে আৰু জব যেটো ক্যাটাগৰি দিয়া আছে সেন্ট্ৰেল গভৰ্নমেন্ট জব হ'ব যেটা আপোনাৰ গ্ৰুপ বি নন গেজেটৰ কাৰণে আহিছে নোটিফিকেশন টু টোটাল ভ্যাকেন্সি দিয়া আছে আপুনি এপ্লাই কৰিব পাৰিব 84 পোষ্টৰ কাৰণে আৰু আপোনাৰ এপ্লিকেশন যেটো মোড দিয়া আছে আপুনি অনলাইনত এপ্লাই কৰিব লাগিব অনলাইনত আপুনি কেনেকৈ এপ্লাই কৰিব তাৰো বেসিক ডিটেইলছ মই আপোনাক এই ভিডিওতে প্ৰভাইড কৰি দিম সিলেকশন যেটো প্ৰসেস দিয়া আছে আপোনাৰ পেপাৰ 1 যেটো কম্বাইন যেটো কম্পিউটাৰ বেস এক্সামিনেশন হ'ব নেক্সট আপোনাৰ পেপাৰ 2 যেটো আপোনাৰ ডেসক্ৰিপটিভ টেষ্ট হ'ব দুটা টেষ্ট আপুনি এটেম্প কৰিব লাগিব সিলেকশন প্ৰসেস এতিয়া চাই লওক ভ্যাকেন্সি ডিটেইলছ খিনি যত আপোনাৰ টোটাল ভ্যাকেন্সি দিয়া আছে আপুনি 84 পোষ্টত এপ্লাই কৰিব পাৰিব আৰু পোষ্ট খিনি ডিভাইড কৰি দিয়া আছে এক্ৰছ ফলো দা ৰুল এতিয়া চাই লওক যত আপোনাৰ পোষ্ট আছে জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ ইন্ডিয়া আছে যেটো আপোনাৰ সেন্ট্ৰেল সেক্ৰেটাৰিয়েট অফিচিয়েল যেটো ল্যাঙ্গুৱেজ সাৰ্ভিস আছে যেটো হ'ব আপোনাৰ এটো ৰিকোয়াৰমেন্ট খিনি নেক্সট আপোনাৰ পোষ্ট দি আছে জুনিয়ৰ ট্ৰান্সলেটৰ অফিচাৰ যত আপোনাৰ আৰ্মড ফোৰ্স যেটো হেডকোয়াৰ্টাৰ আছে তাতে হ'ব আপোনাৰ ৰিকোয়াৰমেন্টটো নেক্সট আপোনাৰ পোষ্ট দি আছে আপুনি এপ্লাই কৰিব পাৰিব জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ অবলিক দি আছে আপোনাৰ জুনিয়ৰ ট্ৰান্সলেচন অফিচাৰৰ কাৰণে তাতে আপোনাৰ যেটো ভেৰিয়াছ সাবঅৰ্ডিনেট অফিচ আছে তাতে হ'ব আপোনাৰ ৰিকোয়াৰমেন্ট খিনি নেক্সট যেটো পোষ্ট দি আছে আপুনি এপ্লাই কৰিব পাৰিব সিনিয়ৰ হিন্দী ট্ৰান্সলেটৰ অবলিক দি আছে সিনিয়ৰ ট্ৰান্সলেটৰ অফিচাৰ যেটো আছে তাতে আপোনাৰ ভেৰিয়াছ যেটো সেন্ট্ৰেল গভৰ্নমেন্ট মিনিষ্ট্ৰি এণ্ড ডিপাৰ্টমেন্টত আপোনাৰ এটো ৰিকোয়াৰমেন্ট হ'ব এটা চাই লওক আপুনি এটো ভ্যাকেন্সি খিনিত এপ্লাই কৰোতে ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি যত আপুনি এজ লিমিট টু ফলো কৰিব লাগিব যত মিনিমাম এজ বিচাৰিছে যদি আপোনাৰ 18 ইয়াৰ্স টু কমপ্লিট হৈছে আপুনি এপ্লাই কৰিব পাৰিব ম্যাক্সিমাম আপুনি 30 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব এজ দ্য ৰিলেক্সেশন খিনি এজ পাৰ যেটো আপোনাৰ ৰিজাৰ্ভেশন ক্যাটাগৰি আছে আৰু এজ পাৰ যেটো গভৰ্নমেন্ট যেটো ৰুলছ আছে এটো হিচাপত আপোনাৰ ৰিলেক্সেশন খিনি আপুনি ৰিসিভ কৰিব নেক্সট আপুনি ফলো কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন যদি আপুনি জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ এণ্ড জুনিয়ৰ ট্ৰান্সলেটৰ অফিচাৰ পোষ্টত এপ্লাই কৰি আছে তো আপুনি মাস্টাৰ ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব যিকোনো ৰেকগনাইজড ইউনিভাৰ্সিটিৰ পৰা লগত আপুনি হিন্দী উইথ ইংলিশ যেটো আপোনাৰ কম্পালসৰি সাবজেক্ট থাকিব লাগিব বা যদি আপোনাৰ ইলেক্টিভ সাবজেক্ট আছিল তথাপি এপ্লাই কৰিব পাৰিব নেক্সট বিচাৰিছে আপুনি মাস্টাৰ ডিগ্ৰী যদি কৰিছে ইংলিশত উইথ আপোনাৰ হিন্দী কম্পালসৰি সাবজেক্ট থাকিব লাগিব যদি আপোনাৰ ইলেক্টিভ সাবজেক্ট থাকে তথাপি আপুনি এপ্লাই কৰিব পাৰিব লগতে বিচাৰিছে যদি আপোনাৰ তাৰ ৰেকগনাইজড তেনেকুৱা কোনো ধৰণৰ হিন্দী ট্ৰান্সলেটৰ বা তেনেকুৱা ডিপ্লোমা বা সাৰ্টিফিকেশন কোৰ্স আপুনি কমপ্লিট কৰিছে ট্ৰান্সলেচনৰ ওপৰত যেটো হিন্দী টু ইংলিশত বা ইংলিশ টু হিন্দী তেনেকুৱা যদি আপোনাৰ কোনো ধৰণৰ সাৰ্টিফিকেট বা ডিপ্লোমা আছে আপুনি এপ্লাই কৰিব পাৰিব অৰ দিয়া আছে যদি আপোনাৰ 2 ইয়াৰ্স তেনেকুৱা কাম মানে ওয়াৰ্কিং এক্সপেৰিয়েন্স আছে তথাপি আপুনি এটো ৰিকোয়াৰমেন্টত এপ্লাই কৰিব পাৰিব নেক্সট আপুনি ফলো কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশনটো যদি আপুনি সিনিয়ৰ হিন্দী ট্ৰান্সলেটৰ এণ্ড সিনিয়ৰ ট্ৰান্সলেচন অফিচাৰ পোষ্টত এপ্লাই কৰে তেতিয়াহলে আপোনাৰ যেটো মাস্টাৰ ডিগ্ৰী বিচাৰিছে তো আপুনি হিন্দী উইথ ইংলিশ কম্পালসৰি সাবজেক্ট আপোনাৰ থাকিব লাগিব বা আপোনাৰ যদি ইলেক্টিভ সাবজেক্ট আছিল তথাপি এপ্লাই কৰিব পাৰিব নেক্সট বিচাৰিছে আপুনি যদি মাস্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে ইংলিশত লৈ কিনে ইংলিশ সাবজেক্ট লৈ কিনে উইথ আপোনাৰ হিন্দী কম্পালসৰি সাবজেক্ট থাকিব লাগিব অৰ দিয়া আছে যদি আপুনি ইলেক্টিভ সাবজেক্ট আছিল তথাপি এপ্লাই কৰিব পাৰিব লগতে বিচাৰিছে আপোনাৰ 3 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব এটো ৰিকোয়াৰমেন্টত এপ্লাই কৰাৰ কাৰণে ইম্পৰ্টেন্ট ডেটস খিনি চাই লব অফিচিয়াল যেটো নোটিফিকেশন হয় এটো 23 এপ্ৰিল 2026 ত ৰিলিজ কৰি দিছে অনলাইন যেটো এপ্লাই স্টাৰ্ট হৈছে আপোনাৰ 23 এপ্ৰিল 2026 ৰ পৰা আৰু লাষ্ট আপুনি এটো ৰিকোয়াৰমেন্টত এপ্লাই কৰিব পাৰিব 14 মে 2026 লৈ কিনে আৰু আপোনাৰ যেটো পেমেন্ট আছে যেটো কি আপুনি এপ্লাই কৰোতে পেমেন্ট খিনি কৰিব লাগিব আৰু পেমেন্টৰ লাষ্ট ডেট দি আছে 15 মে 2026 লৈ কিনে লাষ্ট আপুনি পেমেন্ট কৰিব পাৰিব যদি আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ মিস্টেক আছিল হেতু কাৰেকচনৰ কাৰণে উইন্ডোজটো ওপেন কৰি দিব মানে খুলি দিয়া হ'ব মে 19 ৰ পৰা লৈ কিনে আপুনি মে 20 লৈ কিনে আপোনাৰ কাৰেকচন খিনি কমপ্লিট কৰিব পাৰিব যেটো আপোনাৰ পেপাৰ 1 শিডিউল দি আছে আপোনাৰ কম্পিউটাৰ বেস টেষ্টৰ কাৰণে এটো আগষ্ট টু সেপ্টেম্বৰ মানত হ'ব যেতিয়া আপোনাৰ এক্সাম হ'ব মিনিমাম 7 টু 10 ডেজ আগতে আপোনাৰ নোটিফিকেশনটো ইস্যু কৰিব লগতে আপোনাৰ যেটো এডমিট কাৰ্ড এটো আপুনি তাৰ পৰা ডাউনলোড কৰিব পাৰিব যদি আপুনি ইন্টাৰেস্টেড আৰু আপুনি এপ্লাই কৰি আছে তো আপুনি ৰেগুলাৰলি অফিচিয়েল ওয়েবসাইট তাতে ভিজিট কৰি থাকিব এটো আপডেটৰ কাৰণে এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব ফাৰ্ষ্টত আপুনি SSC যেটো অফিচিয়েল ওয়েবসাইট আছে ভিজিট কৰিব যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি যদি আপুনি ssc.gov.in সাৰ্চ কৰে ষ্টাফ সিলেকশন কমিশনৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰিব লগতে মই এই ভিডিওৰ ডেসক্ৰিপচনত অফিচিয়েল ওয়েবসাইটৰ লিংকটো প্ৰভাইড কৰি দিম আপুনি তাতে ক্লিক কৰি কিনে চেক কৰিব পাৰিব
নেক্সট আপোনাৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্ৰচেছখিনি কমপ্লিট কৰিব লাগিব যদি আপোনাৰ আগতে তেনেকুৱা মানে এপ্লাই কৰা নাই আপুনি এছএছচিত তো ফাৰ্ষ্ট টাইম কৰিলে আপুনি ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু যদি আপুনি আগতে মানে এপ্লাই কৰিছিলে আৰু তাতে আপোনাৰ কমপ্লিট হৈছে আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন হয় এইটো আগতে হৈছে দেন আপুনি তাতে লগইন কৰি কিনে আপোনাৰ এপ্লিকেশ্যনটো আপুনি ফিল আপ কৰিব লাগিব য'ত আপুনি লগইন কৰিব এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লগইন কৰি কিনে আপুনি পাই যাব যে কম্বাইন হিন্দী ট্ৰান্সলেটৰ এক্সামিনেশ্যন 2026 কাৰণে যিটো নটিফিকেশ্যন আছে তাতে ক্লিক কৰিব লাগিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছ আপলোড কৰিব লগতে আপোনাৰ যিখিনি বাকি প্ৰচেছ আছে তাতে লাইভ ফটো কাৰণে আপুনি মোবাইলটো ইউজ কৰিব পাৰে আৰু যদি আপুনি লেপটপৰ পৰা কমপ্লিট কৰি আছে তো ৱেবকেমৰ থ্ৰু আপুনি বাকি প্ৰচেছখিনি কমপ্লিট কৰিব লাগিব নেক্সট আপোনাৰ কেটেগৰাইজ পেমেণ্ট দি আছে আপুনি ₹100 পেমেণ্ট কৰিব লাগিব যদি আপুনি ওমেন এছচি এছটি পিডব্লিউডি বা এক্স সাৰ্ভিসমেন কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেণ্ট কৰিব নালাগে নেক্সট আপোনাৰ এপ্লিকেশ্যনটো আপুনি ফাইনেল সাবমিট কৰিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যিটো এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্টটো আপুনি ডাউনলোড কৰি ৰাখিব বা আপুনি প্ৰিণ্ট আউট এটা ৰাখি থ'ব যদি পেমেণ্ট কৰিছে পেমেণ্ট ৰিচিপ্টটো আপুনি ডাউনলোড কৰিব প্ৰিণ্ট আউট কৰি ৰাখিব যদি পেমেণ্ট অপশ্যন নাই ফ্ৰী অফ কষ্ট আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰি দিব এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ